হেল্ল' অসমবাসী ৰাইজ, আপোনালোকে সকলোৱে জানে আজি আমাৰ মাজৰ পৰা জুবিন দা গুচি গ'ল। আমাৰ চিৰ জীৱনৰ কাৰণে এৰি থৈ আমাৰ অসমৰ সম্পদ বুলিকে আৰু কোনো জাতি নাই, কোনো ধৰ্ম নাই। আমাৰ জুবিন দা সকলো কথাষাৰ কোৱা মানুহ আৰু ক'তো নাপাম, আৰু এই কথাটোৱে অমৰ হৈ থাকিব আৰু সকলোৰ বাবে চিন্তা কৰা আমাৰ জুবিন দা। আৰু যি আমাৰ জীৱনৰ পৰা গুচি গ'ল আৰু আমি ঘূৰাই কেতিয়াও নাপাওঁ, কিন্তু আমাৰ জুবিন দা সকলোৰে মনৰ মাজত, অন্তৰৰ মাজত সদায় থাকিব আৰু সাৰা জীৱনে থাকিব, আৰু আমাৰ আগলৈ আহিবলগীয়া পিঢ়িৰ পিঢ়ি এই কথাটো মনত ৰাখিব। জুবিন দা যদিও আমাৰ মাজৰ পৰা গুচি গ'ল, তথাপিতো অমৰ হৈ আমাৰ জীৱনত থাকিব বুলি মই আশা কৰোঁ, আৰু সকলোৱে এই কথাটো মনত ৰাখিব লাগিব, কাৰণ জুবিন দা আমাৰ অসমৰ সম্পদ আছিলে। আজি মই আহিছোঁ গুৱাহাটীত আমাৰ জুবিন দাৰ সমাধি চাবৰ কাৰণে। মই মিৰ্জাৰ পৰা এতিয়া আহি আপোনাৰ গুৱাহাটী আহিছোঁ। দেখিব পাৰিছে গুৱাহাটী গোটেই খালী, গুৱাহাটী গাড়ী চব বন্ধ হৈ পৰিছে। আজি গুৱাহাটী গোটেই বন্ধ হৈ পৰিছে, আপোনালোকে দেখা পাইছে চাগে। আপোনালোকক দেখুৱাবৰ কাৰণে অকণমান চেষ্টা কৰিছোঁ। এয়া চাই লওক, গোটেই গুৱাহাটী বন্ধ হৈ পৰিছে।